হৈছিল যে মানুহে প্ৰান্তিকখন কিনি প্ৰথমতে ডাক্তৰ বিকাশ বৰুৱাৰ সেই পৃষ্ঠাটো পঢ়িয়ে বাকীবিলাক পঢ়িবলৈ আৰম্ভ কৰে। তেখেতে আমাৰ ব্যংগৰ আটাইতকৈ কিংবদন্তী লিখকজন নিশ্চয়লি লক্ষীনাথ বেজবৰুৱা, তাৰপিছত ভদ্ৰ বৰা, তাৰপিছত কিন্তু অসমীয়া বৈদ্য সাহিত্যখনত এটা ডাঙৰ শূন্যতা, এই শূন্যতাখিনি ডাক্তৰ বিকাশ বৰুৱাই আটোম টোকাৰীকে ধৰি এনেকুৱা এটা পৰ্যায়লৈ আনিলে যে বৰ্তমান আমি অসমৰ ব্যংগ সাহিত্য যথেষ্ট উন্নত বুলি আমি ক'ব পাৰোঁ। আৰু তেখেতে প্ৰান্তিকত কিমান লিখিলে কিমান সংখ্যা নাই, স্বাধীনত লিখিলে আৰু তেখেত আমাৰ ঠাকুৰদাৰ নিচিনাকৈ তেখেতো অভিধান এখনো লিখিলে, এখন স্বাস্থ্য বিষয়ক অভিধান লিখিলে। কিন্তু আলফাই হওক, মিনিষ্টাৰে হওক বা MLA হওক বা জনপ্ৰিয় নেতাই হওক, বিকাশ দাৰ কলমৰ খোজ সকলোৱে পাইছে আৰু বিকাশ দায়ো তেনেকৈ শাস্তি পাইছে। বিকাশ দাক এটা ভুৱা গোচৰত যি আলফাক তেখেতে লিখিছিলে, এটা খুব স্মৰণীয় লিখা জনমভূমিত প্ৰকাশ পাইছিল। আলফাই শেষ বুলতটো মোৰ বুকুলৈকে মাৰক আৰু তেওঁলোকে এই পথ পৰিত্যাগ কৰক। সেই আলফাক এনেধৰণে সমালোচনা কৰা ব্যক্তিজনক পিছত আকৌ চৰকাৰে আলফাৰ লগত সম্পৰ্ক আছে বুলি তেখেতক গ্ৰেপ্তাৰ কৰি যোৰহাট জেলত ৰাখিছিল। এটা দুৰ্ভাগ্যজনক ঘটনা যে এইটো মানে এটা আমাৰ এটা কলংকিত ঘটনা চৰকাৰে কৰিলে। আৰু বিকাশ দা ইমানখিনিৰ মাজেদিও উভতি আহিলে ECG কাৰ্ডডাল শব্দৰ বাহিৰে আজি মোক ক'বলৈ একো নাই। মই অন্তৰৰ পৰা কৈছোঁ আৰু অলপ ভয়ো লাগিছে। T20 খেলত যেনেকৈ প্ৰথম 15 অভাৰ হৈ যোৱাৰ পাছত মাৰিবলৈ আৰম্ভ কৰে, এতিয়া আমি লাষ্ট অভাৰকেইটা খেলি আছোঁ আৰু এই সম্বৰ্ধনা জনালে ভয়ে লাগে। তাৰমানে মোৰ শেষৰ অভাৰটো আহিবলৈ শেষৰ 3টা অভাৰ চলি আছে যেন লাগে আৰু সম্বৰ্ধনা বুলিলে ভয় লাগে, গামোচা দেখিলে ভয় লাগে। এইবিলাক বস্তু ভয় লাগি আছে। আৰু কেতিয়াবাতো এনেকুৱা অৱস্থা হয় মানে একেবাৰে শয্যাত গৈ পেলাই সম্বৰ্ধনা জনাব লগা হয়। আমাৰ প্ৰায়বিলাক সাহিত্যিক শিল্পীক গৈ ঘৰত গৈ পেলাই 3-4জনে সম্বৰ্ধনা জনাই, শ্ৰদ্ধা জনাই, এনেকুৱা ভয় লাগিছে, অলপ ভয়ো লাগিছে। তেওঁ মই ধন্যবাদ আৰু কৃতজ্ঞতাৰ বাহিৰে আজি একো নকওঁ। আৰু এনেকুৱাত মোৰ মনলৈ এটা কথাই আহে যে মই এই মানুহখিনিতকৈ বেছি কিবা জানো মই কিবা। এই যে মোৰ সন্মুখত ইমান ভাল মানুহবিলাক বহি আছে, তেওঁলোকতকৈতো মই একো বেছি কথা নাজানো। মই কি ক'ম, মোক ক'বলৈ একো নাই, সঁচাকৈ একো নাই। কাৰণ আপোনালোকে যদি মোক কিবা সোধে মই উত্তৰ দিম, কিন্তু মোৰ ফালৰ পৰা ক'বলৈ একো নাই।